নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক পাইথাগোৰাছ ক্লাছেছৰ অন্য এটা ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। আজি মই তোমালোকৰ আগত দ্বাদশ শ্ৰেণীৰ যিখন সিলেবাস হয় সেইখনৰ বিষয়ে আলোচনা কৰিম। সিলেবাসখনৰ 5টা ইউনিটত ভাগ কৰি দিয়া হৈছে। প্ৰথম ইউনিটত থাকিব গদ্য, তাত টোটাল মাৰ্কস থাকিব 35, 35 নম্বৰৰ কাৰণে থাকিব। দ্বিতীয় ইউনিটত থাকিব পদ্য, তাৰ টোটাল মাৰ্কস হ'ব 25। তৃতীয় ইউনিটত থাকিব তোমাৰ দুটা চেপ্টাৰ দিছে, কৈশোৰ কালৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষা। চতুৰ্থ ইউনিটত থাকিব ব্যাকৰণ, তাৰ মাৰ্কস হ'ব 20 নম্বৰ। আৰু পঞ্চমটো ইউনিটত থাকিব ৰচনা, তাৰ টোটেল মাৰ্কস আছে 10 নম্বৰ। এতিয়া আমি সিলেবাসখন চালে দেখিবা ভাষাৰ উদ্দেশ্য বা ভাষা শিক্ষাৰ কৌশল এইখিনি খুব ধুনীয়াকৈ দিয়া আছে। তোমালোকে এবাৰ পঢ়ি ল'বা সময় পালে। বিশেষ গুৰুত্ব দিবলগীয়া কিছুমান দিশ ইয়াত খুব ধুনীয়াকৈ লিখা আছে, তোমালোকে এবাৰ পঢ়িবা। এতিয়া আমি সিলেবাসখনলৈ আহো। এয়া মই ক'লোৱে গদ্যত আহিব 35, পদ্যত আহিব 25 আৰু ইউনিট 3ত দুটা চেপ্টাৰ দিছে। এটা হৈছে এডুলেশ্যনছ আৰু ভেলিউ এডুকেশ্যন, তাৰ দুইটাৰ পৰা টোটেল মাৰ্কস আহিব 10, মানে 5-5। এডুলেশ্যনছৰ পৰা আহিব 5 নম্বৰ আৰু ভেলিউ এডুকেশ্যনৰ পৰা আহিব 5 নম্বৰ। এতিয়া 4 নম্বৰ ইউনিটত আছে গ্ৰামাৰ, গ্ৰামাৰত দিয়া আছে 20 নম্বৰ আৰু 5 নম্বৰ ইউনিটত আছে ৰচনা, এছে ৰাইটিং, তাত থাকিব 10 নম্বৰ। এতিয়া আমাৰ গ্ৰামাৰত কিমান আহিব? টোটেল 30। এতিয়া আমি কোৰ্চলৈ আহো। ইউনিট 1ত আছে ক মোৰ মাতৃমুখ দৰ্শন মগনিয়াৰ, এইটো কথা কবিতা। তাৰ পাছত আছে আনন্দৰাম বৰুৱা হস্তি বিদ্যাৰ নৱ পুথি, ভাৰতীয় আদৰ্শত বৈৰাগ্য, চিঠি, এইটো এটা গল্প। অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো, এইকেইটা হৈছে গদ্য। আমি পাঠখিনি পঢ়াৰ লগতে কি কৰিব লাগিব, এই লেখকৰ যিখিনি পৰিচয় সেইখিনিৰ পৰা কোৱেশ্চন অহা দেখা যায়, এইখিনি আমি ভালদৰে পঢ়িব লাগিব। এতিয়া চাবা ইউনিট 2ত আছে কবিতা। কত আছে বৰগীত, উঠৰে উঠ বাপু, এইটো মাধৱদেৱে ৰচনা কৰা এইটো বৰগীত। তাৰ পাছত আছে বিশ্বখনিকৰ মিলন, জনতাৰ আহ্বান, কাঠমিস্ত্ৰীৰ ঘৰ, আঘোণৰ কুঁৱলী, উভতি নহাৰ কবিতা আৰু কৰুণতম। তৃতীয় ইউনিটত দিয়া আছে মূল্যবোধৰ শিক্ষা, মূল্যবোধ শিক্ষা আৰু কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা। এই দুটাত কিমান থাকিব? 10 নম্বৰ থাকিব। 4 নম্বৰ ইউনিটটোত দিয়া আছে অসমীয়া ভাষাৰ ব্যাকৰণ। এতিয়া আমি ব্যাকৰণ বুলি ক'লে ইয়াত দিয়ে দিছে কি কি পঢ়িব লাগিব। বিভক্তি পঢ়িব লাগিব, বিভক্তিত থাকিব ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। তাৰ পাছত পঢ়িব লাগিব আমি প্ৰত্যয়, কীট প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু পঢ়িব লাগিব জতুৱা ঠাঁচ। ঠিক আছে। নেক্সটটো চাবা 5 নম্বৰ ইউনিটত দিয়া আছে ৰচনা, আৰু ৰচনাৰ কাৰণে ইয়াতে 6টা বিষয়ৰ ইয়াত দিছে, ইনক্লুড কৰিছে। সেইখিনি হৈছে সাহিত্য সংস্কৃতি সম্পৰ্কীয়, খটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয়, গটো হৈছে সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয়, ঘটো হৈছে কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয়, উঙটো হৈছে ক্ৰিয়া সম্পৰ্কীয়, প্ৰথম ছটো হৈছে ভ্ৰমণ সম্পৰ্কীয়। এইখিনি আমাৰ খুব ধুনীয়াকৈ ডিটেইলছত দিয়া আছে। সিলেবাসটো ধুনীয়াকৈ চাবা তোমালোকে, সকলোৱে বুজি পালা সিলেবাসটোৰ কথা। এতিয়া তোমালোকে ভালদৰে সিলেবাসটো ফলো কৰি পঢ়িব লাগিব। আৰু ইয়াতে যিহেতুকে আমাৰ 5টা ইউনিটত দিয়া আছে, সেই ইউনিট কেইটা আমি যেনেদৰে হেৰিখিনি ভাগ কৰি দিয়া হৈছিল মাৰ্কছখিনি, সেইখিনি আমি তেনেদৰে চাই পঢ়িব লাগিব। প্ৰথম ইউনিটত দিয়াই আছে 35, ছেকেণ্ড ইউনিটত আছে 25 আৰু 3 নম্বৰ ইউনিটত দিয়া আছে 10 নম্বৰ আৰু গ্ৰামাৰত আহিব কিমান? 30। টোটেল আমাৰ 100 মাৰ্কছৰ হ'ব। সেইকাৰণে আমি বিশেষকৈ গুৰুত্ব দিব লাগিব এতিয়া আমি গ্ৰামাৰত, কাৰণ এইখিনি আমি গদ্য পদ্য আমি পঢ়িলে এইখিনি হৈ যাব। কিন্তু আমাৰ ইয়াত তোমাৰ এছে কাৰণেও আমাক দিয়া আছে, কিছুমান বিষয়ৰ কথা দিয়া আছে। অলৰেডি মই তোমালোকৰ আগত উল্লেখ কৰিছো, সেইখিনি ভালদৰে চাব লাগিব। আৰু গ্ৰামাৰৰ খুব ধুনীয়াকৈ কেইটা চেপ্টাৰ আছে, বিভক্তি আৰু প্ৰত্যয় আৰু জতুৱা ঠাঁচ, 3টা দিয়া আছে। সেইখিনি আমি ধুনীয়াকৈ পঢ়িব লাগিব। আৰু এফালে যিখিনি আমাৰ মূল্যবোধ শিক্ষা হওক, কৈশোৰকালৰ আৰু ইয়াৰ উপযোগী শিক্ষা, এইখিনি আমি ধুনীয়াকৈ পঢ়াৰ লগতে মই তোমালোকক আগতেও উল্লেখ কৰিছো, পাঠটো পঢ়াৰ লগতে আমি কি কৰিব লাগিব, যিখিনি কবি পৰিচয় আছে বা মাজৰ ভিতৰুৱা কিছুমান অংশ, এই কঠিন শব্দ
এনেকুৱা শব্দৰ ব্যৱহাৰ সেইখিনি আমি ভালদৰে চাব লাগিব তাৰ পৰা প্ৰশ্ন অহা আমি দেখিবলৈ পাওঁ এতিয়া চাবা তোমালোকে এটা লেটাৰ মাৰ্কছৰ কাৰণে মানে এতিয়া 80+ পাবৰ কাৰণে আমি কি কৰিব লাগিব 95+ আমি এটেম্প কৰিবই লাগিব কোৱেশ্চন হয়নে আৰু অসমীয়াত এটা আমাৰ লিটাৰেচি সাবজেক্টত কি কৰিব লাগিব আখৰ ভাল হ'ব লাগিব স্পষ্ট হ'ব লাগিব আৰু লাইন বাই লাইন আমি কেনেদৰে লিখিছো ফলা হ'ব লাগিব আৰু শব্দৰ গাঁথনি শব্দৰ ব্যৱহাৰখিনি কি হ'ব লাগিব ফলা হ'ব লাগিব তেতিয়াহে আমি ফুল মাৰ্কছ বা 10 নম্বৰ থাকিলেও আমি 8 নম্বৰ পাবলৈ সক্ষম হ'ম আৰু এটা কথা মন কৰিবা এই যে আমাৰ যিখন ৰচনা আছে ৰচনাত কেনেকৈ মাৰ্কছবোৰ দিয়া হয় জানানে 10 নম্বৰ ভাগ ভাগকৈ দিয়া হয় তুমি কোনটো ফেজত কোনটো লিখিলা আৰম্ভণিতে তুমি কি লিখিলা ভিতৰত তুমি কোনখিনি লিখিলা ষ্টেপ ওয়াইজ আমি এইখিনি কি কৰিব লাগিব চাব লাগিব তেতিয়াহে আমি প্ৰপাৰলি 10 নম্বৰ আমি লিটাৰেচাৰ নাপালেও 9 নম্বৰ পাবলৈ আমি সক্ষম হ'ম সেইকাৰণে সেইখিনি কথা গুৰুত্ব দিবা তোমালোকে আৰু মই বাৰে বাৰে কৈ আহিছো তোমালোকক প্ৰশ্নাৱলীখিনিৰ লগতে যিখিনি আমাৰ উপৰেঞ্চি পাঠৰ পাছফালে থাকে কঠিন শব্দ তাৰ শব্দৰ অৰ্থৰ ব্যৱহাৰ সেইখিনি আমি ভালদৰে চাব লাগিব আৰু আমাৰ যিখিনি আছে কবি পৰিচয় বা লেখকৰ পৰিচয় সেইখিনিও আমি তেওঁলোকৰ জন্ম মৃত্যু বা তেওঁলোকে কেনেকুৱা ধৰণৰ গ্ৰন্থ লিখিছিল তেওঁলোক কিহৰ কাৰণে বিখ্যাত সেইখিনি আমি কি কৰিব লাগিব ভালদৰে খৰচীমাই পঢ়িলেহে আমি অসমীয়া যিটো সাবজেক্ট বা লিটাৰেচাৰ সাবজেক্টত ভাল মাৰ্কছ এটা পাবলৈ সক্ষম হ'ম আৰু মই তোমালোকক যিমান পাৰো সহায় কৰিম তোমালোকে জয়েন হ'বা ক্লাছটোত ইমানতে সামৰিছো ক্লাছটো আকৌ লগ পাম ধন্যবাদ